হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম আপডেট ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। গুৱাহাটী ইউনিভাৰ্চিটি ফৰ্ম ফিল আপ 2024 গুৱাহাটী বিশ্ববিদ্যালয় ফৰ্ম ফিল আপ হৈ আছে। যিসকলে কৰা নাই এতিয়াও মাত্ৰ দুদিনমান সময় আছে হাতত, আপোনালোকে কৰি লওক অতি সোনকালে। ছেকেণ্ড চেমিষ্টাৰ, 4th and 6th চেমিষ্টাৰ, BSc BCom গোটেইকেইটা ষ্ট্ৰীমৰে হৈ আছে। কোৰ্চ FYUGP হৈ আছে আপোনালোকে জানে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা বুজিব পাৰিব। আৰু যদি আপোনালোকে কৰা নাই এতিয়া নিজৰ মোবাইলতে আপোনালোকে কৰিব পাৰিব। কেনেকৈ কৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব। গুৱাহাটী ইউনিভাৰ্চিটি ফৰ্ম ফিল আপ 2024 দ্য ছেকেণ্ড 4th and 6th চেমিষ্টাৰ এক্সামিনেশ্যন অফ 4-year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমছ অৰ্থাৎ চমুকৈ FYUGP অফ গুৱাহাটী ইউনিভাৰ্চিটি আৰ গোয়িং টু বি হেল্ড শ্বৰ্টলি। এতিয়া দেখিছে ছেকেণ্ড 4th আৰু 6th চেমিষ্টাৰ এক্সামিনেশ্যনৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব আপোনালোকে। অনলাইন মাধ্যমেৰে ফৰ্ম ফিল আপ কৰিব পাৰিব আপোনালোকে। লিংক এক্টিভ হ'ল। অফিচিয়েল নটিফিকেশ্যন ফৰ ফৰ্ম ফিল আপ above semester examination. All the students of said semesters who are going to appear the semester exam need to fill up Guwahati University exam form mandatorily in online mode. আপোনালোকে দেখিলে অনলাইন মাধ্যমেৰে ফৰ্ম ফিল আপ কৰিব পাৰিব। গুৱাহাটী ইউনিভাৰ্চিটি ফৰ্ম ফিল আপ ডিটেইলছ, নেম অফ এক্সাম, semester examination 2024, name of university Guwahati University, name of semesters 2nd, 4th and 6th semester, name of course 4-year undergraduate programs FYUGP, name of streams BA, BSc or BCom, type of exam written examination অনুষ্ঠিত হ'ব। ডেট অফ এক্সাম, এক্সামৰ ডেটটো এতিয়ালৈকে আপডেট দিয়া নাই। অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰিব পাৰে, এইটো দিয়া আছে guwahati.ac.in। ৰিলেটেড আৰ্টিকল গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম ৰুটিন, হাউ টু কমপ্লিট গুৱাহাটী ইউনিভাৰ্চিটি অনলাইন ফৰ্ম ফিল আপ প্ৰচেছ। আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব সকলো প্ৰচেছ ইয়াত দিয়া আছে আপোনালোকে দেখিছে। ষ্টুডেণ্ট হু আৰ প্ৰিপেয়াৰিং ফৰ দ্য আপকামিং 2nd, 4th and 6th semester exams of BA, BSc and BCom courses are required to fill their online Guwahati University examination form. The official Guwahati University exam routine has already been released. Routine to already দিয়া হ'লে আজি অলপ দিনৰ আগত। For these courses students can follow the below mentioned steps to complete the Guwahati University online form fill up process. আপোনালোকে ইয়াৰ কাৰণে মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম। আপোনালোকে স্ক্ৰল ডাউন কৰিব, লিংকত ক্লিক কৰিব, ক্লিক কৰি পেলাই স্ক্ৰল ডাউন কৰিব। তললৈ গ'লে গ' টু ইয়ৰ GU অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি অনলাইন ফৰ্ম ফিল আপৰ আপোনালোকে লিংক পাব। লিংকত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে লগ ইন উইথ ইয়ৰ আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত ফিল অল ডিটেইলছ এণ্ড চিলেক্ট ইয়ৰ ছাবজেক্ট। আপোনালোকে ক্ৰেডেঞ্চিয়েল টু লগ ইন কৰাৰ পিছত সকলোখিনি ডিটেইলছ আপোনালোকে ফিল কৰিব আৰু চিলেক্ট কৰিব আপোনালোকৰ ছাবজেক্ট। মেক নেচেচাৰী পে'মেণ্ট এণ্ড টেক প্ৰিণ্ট আউট অফ পে'মেণ্ট ৰিচিপ্ট এণ্ড এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে পে'মেণ্ট কৰিব। তাৰপিছত পে'মেণ্ট কৰাৰ পিছত আপোনালোকে ৰিচিপ্টটো পে'মেণ্ট ৰিচিপ্টৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই থ'ব বা আপোনালোকে ডাউনলোড কৰি যদি মোবাইলত আপোনালোকে এপ্লাই কৰে মোবাইলতে কৰিব পাৰিব। আপোনালোকে ফৰ্ম ফিল আপ মানে আপোনালোকে মোবাইলত স্ক্ৰীনশ্বট মাৰি থ'ব, নহ'লে আপোনালোকে ফৰ্মখন ডাউনলোড কৰিবলৈও সুবিধা পাব। আপোনালোকে ডাউনলোড কৰি থ'ব, কম্পিউটাৰত প্ৰিণ্ট আউট কৰি আনিলেই হ'ল। এটা ইন ছাবমিট আপোনালোকে ছাবমিট লাষ্টত ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্ম ফিল আপ হৈ যাব। ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল FYUGP 2nd চেমিষ্টাৰ 15 মে 2024 অৰ্থাৎ 15 মে আৰু লাষ্ট ডেট হৈ গ'ল 2nd চেমিষ্টাৰ 20 মে। 20 মেলৈকে লাষ্ট ডেট আছে। আপোনালোকে যিসকলে ফৰ্ম ফিল আপ কৰা নাই এতিয়াও আপোনালোকে কৰি ল'ব আৰু বেছি দিন হাতত সময় নাই, যিহেতু আজি 18 তাৰিখ হ'ল। ষ্টাৰ্টিং ডেট 4th চেমিষ্টাৰৰ 28 মাৰ্চত হৈ গ'ল আৰু লাষ্ট ডেট হৈ গ'ল 4th চেমিষ্টাৰ 16 এপ্ৰিল, এইটোতো হৈ গ'ল। ষ্টাৰ্টিং ডেট অন্যান্য সকলৰ বাকীকেইটাৰ 22 মাৰ্চত হৈছিলে 2024 22 মাৰ্চ আৰু লাষ্ট ডেট হৈ গ'ল 16 এপ্ৰিল। আপোনালোকে যিসকল কৰা নাই মাত্ৰ দুদিন সময় আছে, আপোনালোকে এই দুদিনতে কৰি ল'ব ফৰ্ম ফিল আপ। যিসকলে কৰা নাই এতিয়াও নিজৰ মোবাইলতে পাৰিব আপোনালোকে কৰিবলৈ। সকলোখিনি লিংক মই ডিছক্ৰিপশ্যনত দি থ'ম। ভিডিঅ' ডিছক্ৰিপশ্যনত সকলোখিনি লিংক উপলব্ধ থাকিব। 2nd চেমিষ্টাৰ 4th চেমিষ্টাৰ আপোনালোকে সকলোখিনি ক্লিক কৰি পেলাই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মই যেনেকৈ ক'লোঁ পেজখন তেনেকৈ মুকলি হৈ যাব। আপোনালোকে সকলোখিনি ডকুমেণ্টছ ফিল কৰি ছাবজেক্ট চিলেক্ট কৰি পে'মেণ্ট কৰি আপোনালোকে অনলাইন কৰিব পাৰিব নিজৰ মোবাইলতে। আৰু ইয়াৰ কাৰণে চাওক এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। এক্সামিনেশ্যন ফিজ দিব লাগিব 810 টকা আৰু মাৰ্কশ্বিট ফিজ 80 টকা, মানে টোটেল 890 টকা আপোনালোকে ফৰ্ম ফিল আপৰ পইচা দিব লাগিব। আৰু বন্ধুসকল চাওক, আপোনালোকে যদি কিবা অসুবিধা পায় গুৱাহাটী ইউনিভাৰ্চিটি হেল্পলাইন দিয়া আছে, নম্বৰ দিয়া আছে, ইমেইলো দিয়া আছে। আপোনালোকে ফোন কৰি সুধিব পাৰে বা ইমেইল কৰি সুধিব পাৰে। ইয়াত দেখিলে আপোনালোকে 3টা নম্বৰ দিয়া আছে, মনডে টু ফ্ৰাইডে, সোমবাৰৰ পৰা শুকুৰবাৰলৈকে 11টা বজাৰ পৰা আগবেলা সন্ধিয়া 5টা বজালৈকে ফোন কৰি বা ইমেইল কৰি আপোনালোকে সুধিব পাৰে।
আৰু অনলাইন পে'মেণ্ট ফেলুৱাৰ ৰিলেটেড কোৱাৰি আপোনালোকে যদি অনলাইন পে'মেণ্টৰ কিবা প্ৰব্লেম পায় বা কিবা পইচাটো দিয়াৰ পিছত কিবা যেনেকুৱা ধৰণৰ হওক কিবা যদি আপোনালোকে প্ৰব্লেম পায় বা পে'মেণ্ট কৰি দিয়াৰ পিছত ফেইল দেখুৱাই পে'মেণ্টটো আপোনালোকে এইকেইটা ইমেইলত কণ্টেক্ট কৰিব পাৰে গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল যিমান পাৰে যাতে সকলো ষ্টুডেণ্টৰে সুবিধা হয় যিসকলে কৰা নাই এতিয়াও যাতে নিজৰ মোবাইলতে কৰিব পাৰে কাৰণ মাত্ৰ 2 দিন হাতত সময় আছে গতিকে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ